ক্লাস 9 সংখ্যা প্ৰণালী অনুশীলনী R1 16 নম্বৰ অংকটো চাও 16 নম্বৰ কোনো এটা বস্তু 10% লাভত বিক্রি কৰা হল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব 10% লাভত বিক্রি কৰিলে চাবা কোনো এটা বস্তু 10% লাভত বিক্রি কৰিলে 10% লাভত 100 টকাৰে যদি কিনিছে 100 টকাৰে কিনা বস্তুটোৰ বেচা দাম 100 টকাৰে কিনা বস্তুটোৰ বেচা দাম কিমান হ'ব 10% লাভ 100 টকা 10 টকা লাভ তেনে 100 টকাৰে কিনিছে বেচিব লাগিব কিমান 110 টকা 110 টকা তো কিনা দাম কিমান টকা 100 টকা বেচা দাম 110 টকা এটাকে কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম আৰু বেচা দামৰ অনুপাত ইকুৱেল টু কিনা দাম 100 অনুপাত 100 বেচা দাম হল 110 তোমালোকে জানো কি অনুপাতৰ একক নাই কাৰণ ইয়াতো টকা 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 কাটা গৈছে কি একক নাই অনুপাত মানে হৰণ কাৰণে কি শূন্য শূন্য কাটি দিব পাৰো কিমান থাকিল 10:11 গতিকে কিনা দাম আৰু বেচা দামৰ অনুপাত 10:11 নেক্সট 16 নম্বৰ অংকটো চাও 16 নম্বৰ অংকটো সলিউশন 16 নম্বৰত কৈছে কিতাপ মেলি চাও পেজ নম্বৰ 11 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি হ'ব 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান আমি ইয়াতে ধৰি লম ধৰা হল এটা কণীৰ কিনা দাম 1 টকা ধৰি ললো এটাকে 20টা কণীৰ কিনা দাম কিমান এটা কণীৰ যদি 1 টকা হয় 20টা কণীৰ কিনা দাম 20 টকা হ'ব আকৌ আমাৰ প্ৰশ্নত কৈছে 20টা কণীৰ কিনা দাম কিমান 20টা কণীৰ বেচা দাম প্ৰশ্নত কৈছে চাবা 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান 30টা কণীৰ 20টা কণীৰ বেচা দাম ইকুয়াল 30টা কণীৰ কিনা দাম প্ৰশ্নত কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান গতিকে 20টা কণীৰ বেচা দাম ইকুয়াল 30টা কণীৰ কিনা দাম এটা 30টা কণীৰ কিনা দাম কিমান টকা 30 টকা 30টা কণীৰ কিনা দাম 30 টকা 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান কৈছে চাও তেন্তে 20টা কণীৰ কিনা দাম হল 20 টকা 20টা কণীৰ বেচা দাম হল 30 টকা এটাকে লাভ চাবা লাভ বেচিছে কিমান 30 টকা কিনিছিল কিমান 20 টকাৰে 30 - 20 টকা কিমান হল 10 টকা 10 rupees 10 টকা কি হল লাভ হল এই 10 টকা লাভ কিমান টকা কিনিছিল কিমান টকাৰে 20 টকা গতিকে এটাকে লাভৰ হাৰ লাভৰ শতকৰা হাৰটো লাগে লাভৰ হাৰ ইকুৱেল টু লাভৰ হাৰ কোৱাৰ লগে লগে কিমান কিনিছিল কিমান টকা 20 টকা কিনা দাম 20 টকা ওপৰত হ'ব লাভ কিমান 10 টকা পূৰণ 100 টকা লাভৰ হাৰ মানে 100 টকা দিব লাগিব গতিকে ইয়াত শূন্য কাটি দিলা 2 10ৰ মাজত কিমান বাৰ 5 বাৰ কিমান 5 10 গুণ 50 গতিকে 50% লাভৰ হাৰ 50% গতিকে নিশ্চয় বুজি পাইছো ভিডিওটো অলপ ঘূৰি বাৰে চাবা নিশ্চয় বুজি পাবা ইয়াত টান কথা একো নাই নেক্সট 18 নম্বৰ অংকটো চাও 18 নম্বৰ এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্রি হলে বস্তুৰ বেচা দাম কিমান কিনা দাম 2100 10% লাভত বেচিছে 10% লাভ যদি কৰিব খুজিলে তেন্তে 100 টকাৰে যদি কিনিছে 100 টকাৰে কিনা বস্তুটোৰ 100 টকাৰে কিনা বস্তুটোৰ বেচা দাম
কিমান 110 টকা 110 টকা 100 টকাৰে কিনিছে বেচিব লাগিব 110 টকা এতেকে 1 টকাৰে যদি কিনি আছে তেন্তে বস্তুটোৰ বেচা দাম কম হ'ব নিশ্চয় কম হলে কি হ'ব হৰণ 100 ভাগৰ 110 টকা কিমান 2100 টকাৰে কিনিছিল 2100 টকাৰে কিনা বস্তুটোৰ বেচা দাম কিমান 2100 টকাৰে কিনা বস্তুটোৰ বেচা দাম 1 টকাৰ ঠাইত 2100 হৈছে বেছি হলে তাত কি হ'ব পূৰণ হ'ব 110 into 2100 টকা এতিয়া এই শূন্য কাটি দিলা এই শূন্য কাটিলা তাৰ পিছত 11 পুৰণ এখিনি 11 শূন্য গুণ শূন্য 1 11 গুণ 11 1 2 11 গুণ 22 1 23 2310 টকা গতিকে কিনিছিল কিমান টকা 2100 টকা বেচিলে কিমান 2310 টকা বেচা দামে আগবঢ়াই কি দিছে এটি আনসার নেক্সট 19 নম্বৰ অংকটো চাও 19 নম্বৰটো টকা 4টা কৈ নেমু কিনি টকা 4টা কৈ নেমু কিনি 20% লাভত বিক্রি কৰিলে এটা নেমুৰ বেচা দাম কিমান হ'ব টকা 4টা কৈ নেমু কিনিছে নম্বৰটো টকা 4টা কৈ নেমু কিনিছে তাৰমানে 4 টকাত 4টা নেমুৰ কিনা দাম কিমান টকা 4টা কৈ তো 4টা নেমুৰ কিনা দাম কিমান 1 টকা এতেকে এটা নেমুৰ কিনা দাম 4 ভাগৰ 1 টকা 4 এর একক হরণ করিলে 4টা নেমুর কিনা দাম 1 টাকা এটা নেমুর কিনা দাম কম হবো যার কারণে হরণ 4 এর একক হরণ করো বেলেগত এনেকৈ হরণ করে পাতি দিবা দশমিক 0 4 2 গুণ 8 2 20 হল 4 5 গুণ 20 মিলি গল কত 0.25 টাকা এটা নেমু 0.25 টাকারে কিনিছে 0.25 টাকা মানে তোমালোকে জানো কিমান 25 পয়সা তুললে এতিয়া এই নেমুটো কি কৰিছে 20% লাভত বিক্রি কৰিলে বেচা দাম কিমান হ'ব দা 20% লাভ কৰিব খুজিলে 20% লাভত ঠিক আছে 20% লাভত বেচিলে বেচা দাম কিমান হ'ব 20% লাভত 100 টকাৰে কিনা নেমুৰ বেচা দাম কিমান হ'ব 120 টাকা 20% লাভ কৰিব খুজিছে লাভ কৰিছে এই কাৰণে 100 টকাটো কি বেচিব লাগিব 120 টাকা এটাকে 1 টাকাৰে কিনা নেমুৰ বেচা দাম কিমান 100 ভাগৰ 120 টাকা এটা নেমু কিমান টাকাৰে কিনিছিল 0.25 টাকাৰে কিনিছিল হেতুৰ বেচা দাম কিমান বেছি হ'ব অলপ যাৰ কাৰণে কেৱল ইয়াত পূৰণ হ'ব 0.25 টাকা এই শূন্য কাটি দিলা এতিয়া 12 এর 1 পূরণ করে দিয়া 12 25 গুণ কিমান হয় 12 25 গুণ পূরণ করে দিয়া 12 পূরণ 25 কিমান হয় 300 এতিয়া 2 গর পিছত দশমিক আছে আর ইয়াত এটা শূন্য আছে আর এটা ইয়াত শূন্য আছে গতি আর এক গর পিছত 3 গর পিছত দশমিক কিমান টাকা গতিকে পয়সাৰ ঘৰত দুটা অংক ৰাখিব নোৱাৰি তিনিটা অংক ৰাখিব নোৱাৰিম দুটা গতিকে 0.30 টাকা তাৰমানে এবার 25 পয়সার কিনিছিল এটা 30 পয়সা বেচিছে 20% লাভ হয়ে গেল এখানে এইটো অঙ্ক টান একো নাই 4টা নেমু টাকা 4টা করে নেমু কিনিছিল তো 4টা নেমুর কিনার দাম 1 টাকা এটার 25 পয়সা হল এই 25 পয়সার নেমুটো 25 পয়সা 0.25 টাকা তার মানে 20% লাভত বেচিছে তেন্তে বেচা দাম কিমান হবে 20% লাভ মানে 100 টাকাটা 120 টাকা 1 টাকাটো কিমান এইটো আর এই টাকাটো তাত যাই কি হল পূরণ হয়ে গেল কাটাকাটি করিলা এইটো হয়ে গেল নেক্সট बीस नम्बर अंकটো চাও সবা 20 নম্বৰ টু ইয়াত এটা বস্তু 500 টাকাত বিক্রি কৰিলে 5% লোকসান হয় এটো কিমান দামত বেচিলে 5% লাভ হল হেতেন 500 টাকাত বেচিলে 5% লোকসান গতিকে ইয়াত বস্তুটোৰ কিনা দাম নাই কিমান দামত বেচিলে 5% লাভ হ'ব গতিকে আমি আগত কিনা দাম বাহি কৰিব লাগিব
5% লোকসান হৈছে চাবা 5% যদি লোকসান হৈছে 5% লোকসানত তখন 100 টাকার লোকসান হয় 5 টাকা তখন 100 টাকার বস্তু এটা বেচিব লাগিব কিমান টাকা 95 টাকা বেচার দাম 95 টাকা হলে কিনা দাম 100 টাকা এনেকৈ যাম 95% লোকসানত 95 টাকা বেচা বেচিছে এইটো বেচা 95 টাকা বেচা বস্তুটোৰ কিনা দাম কিমান 100 টাকা এতেকে 1 টাকা বেচা বস্তুটোৰ কিনা দাম 95 ভাগৰ 100 টাকা এটা কিমান 500 টাকা বেচিছে 500 টাকা বেচা 500 টাকা বেচা বস্তুটোৰ কিনা দাম 95 ভাগৰ 100 পূৰণ কিমান হ'ব বেছি হ'ব যেহেতু 500 টাকা 5 19 গুণ 95 5 100 গুণ 500 গতিকে 100 পূৰণ 100 কিমান হ'ল 100 পূৰণ 100 আৰু দুটা শূন্য বাঢ়িল 100 দুটা শূন্য 10000 19 ভাগৰ ইমান টকা কিনা দাম এতিয়া এই বস্তুটো কিমান দামত বেচিলে কি হ'ব 5% লাভ হ'ব 5% এতিয়া 5% লাভ কৰিব খুজিলে এতিয়া 5% লাভত 100 টাকাৰে কিনা বস্তুটোৰ বেচা দাম 100 টাকাৰে কিনা বস্তুটোৰ বেচা দাম কিমান টকা হ'ব 105 টাকা 5% লাভ যায় 100 টাকাটো 105 টাকা বেচিব লাগিব 1 টাকাৰে কিনা বস্তুটোৰ বেচা দাম 100 ভাগৰ 105 কম হ'ব এতিয়া কিনা দাম কিমান আছিল 19 ভাগৰ কিমান 10000 টাকা কি টাকাৰে কিনা বস্তুটোৰ বেচা দাম কিমান হ'ব সেইটো লাগে বেছি হ'ব বেছি হ'লে তাত কি হ'ব পূৰণ হ'ব 19 ভাগৰ 10000 সেইটো কি আছিল 5% লাভ কৰিব খুজিলে 100 টাকাৰে কিনা বস্তুৰ বেচাৰ দাম 5 টাকা লাভ 100 টাকাত 5 টাকা লাভ গতিকে 105 টাকা বেচিব লাগিব 1 টাকাৰ বস্তুৰ বেচাৰ দাম 100 ভাগৰ 105 এটা ইমান টাকা কিনা দাম আছিল এই ইমান টাকাৰে কিনা বস্তুৰ বেচাৰ দাম কি হ'ল এটো তাত যায় যেহেতু 1 টাকাৰ জায়গাত এই টাকা হৈছে বেছি হ'ব তাত যায় পূৰণ ইয়াত চাবা দুটা শূন্য ইয়াত দুটা শূন্য কাটি দিবা দুটা শূন্য কাটিলা তাৰ পিছত 19 ভাগৰ পূৰণ কৰি দিয়া এইটো 105 দুটা শূন্য ইমান টাকা গতিকে 19 ৰে এটি হৰণ কৰি দিবা হৰণ কৰি দিলে কিমান পাবা 552.63 টাকা এটি आंसर গতিকে 500 টাকা বেচিলে 5% লোকসান হৈছিল এতিয়া ইমান টাকা বেচিলে 5% লাভ হৈ যাব নেক্সট আৰু এটা অংক থাকি গ'ল 21 নম্বৰ কি হৈছে গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবে এটা শাৰ্টৰ ওপৰত কি কৰিছে 10% আৰু 5% ৰেহাই দিছে তেনে ৰেহাইৰ হাৰ কি হ'ব এটা সমতুল্য ৰেহাইৰ হাৰ কি হ'ব 21 নম্বৰ চাবা আৰু এটা অংক কৰি এটো চেপ্টাৰ শেষ কৰি দিও 10% আৰু 5% ৰেহাই তিনিটা ৰেহাই দিছে চাবা ৰেহাইত 100 টাকা যদি কিনা দাম হয় 100 টাকাৰ শাৰ্টৰ 100 টাকাৰ শাৰ্টৰ বিক্ৰী মূল্য বা বেচা দাম 100 টাকাৰ শাৰ্টৰ বিক্ৰী মূল্য 10% লাভ 10% ৰেহাই তেনে 100 টাকাত শাৰ্টটো ল'ব 90 টাকা আকৌ 10% 100 টাকাটো ল'ব 90 টাকা আকৌ 5% ৰেহাই 100 টাকাটো ল'ব কিমান টাকা 95 টাকা তে 100 টাকাত ৰেহাই কিমান 100 টাকাৰ বস্তুটো ৰেহাই নহয় বিক্ৰী মূল্য কিমান 100 টাকাটো বিক্ৰী 90 ইয়াত 90 95 আকৌ এই 100 টাকাৰ বস্তুটো বিক্ৰী মূল্য ইয়াত 100 টাকা এনেকৈ এটা লাইনত হৈ যায় নহলে অলপ দীঘলীয়া হৈ যায় অংকটো ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য কাটি দিলা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা কাটি দিলা তলত থাকিল কিমান 100 এই 100 থাকি গ'ল ওপৰত 9 9 গুণ 81 পূৰণ কিমান 95 5 গুণ 5 5 8 গুণ 40 9 গুণ 9 8 9 গুণ 72 6
76.95 7695 এম টকা গতিকে তলত কেইটা শূন্য আছে দুটা শূন্য 2 গড় পিছত দশমিক দি দিয়া 100 টকাৰ শাৰ্টৰ বিক্ৰী মূল্য ইমান টকা হ'ল এতিয়া কম ল'লে কিমান টকা সেইটো ৰেহাই এটাকে 100 টকাত ৰেহাই 100 টকাত ৰেহাই ইকুয়াল টু 100 কিনা দাম বেচা দাম হল 76 আসল প্রকৃত মূল্য হয় 100 টাকা এতিয়া বেচা মূল্য হল 76.95 টাকা এটো পৰা এটো বিয়োগ কৰিলে কিমান হয় সেইটো হ'ব ৰেহাই 100.00 76.95 এটা 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 9 গলে 0 9 ৰ পৰা 6 গলে 3 9 ৰ পৰা 7 গলে 2 কিমান হল 23.05 টাকা 100 টাকা বস্তু যদি লয় কিনে তাহলে 100 টাকাত ইমান টাকা ৰেহাই পাব 100 টাকা ৰেহাই দি পলাই কিনা দাম বেচা দাম কিমান হয় ইমান টাকা আমি যদি শার্টটো বস্তু শার্টটো কিনিবলৈ যাও দোকানীজনে কি লব ইমান টাকা দাম লব আমাৰ পৰা তাৰমানে ইমান টাকা কম ললে কিমান টাকা 100 টাকা ৰেহাইৰ হার এটো এটাকে 100 টাকাত ৰেহাই মানে এটো ৰেহাইৰ হার এটাকে সমতুল্য ৰেহাইৰ হার ৰেহাইৰ হার বুলি কলে হ'ব সমতুল্য ৰেহাই 23.05% এটো आंसर এটা অঙ্ক কেটা অলপ মনোযোগেৰে চাবা 16 নম্বৰৰ পৰা 21 নম্বৰলৈকে গোটেই কেটা অঙ্ক কৰি দিছো মনোযোগেৰে ভিডিওটো ঘুৰি ঘুৰি চাবা নিশ্চয় বুজি পাবা